নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল মই টুজব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনত শিক্ষা বিভাগৰ এটা বিশেষ বিজ্ঞাপন লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব আৰু আপোনালোকে এই পদসমূহ এপ্লাই কৰিবও পাৰিব সহজতে। গতিকে আহকচোন আমি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওঁ। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলিও মই আশা ৰাখিলোঁ। আহকচোন বন্ধু বান্ধৱীসকল মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি গুগলত আহি গৈছোঁ। আপোনালোকেও ঠিক তেনেধৰণে গুগলত আহিব। গুগলত আহি ইয়াতে যিটো চাৰ্চ অপশ্যন আছে চাৰ্চ বাৰডালতে আপোনালোকে চাৰ্চ কৰিব SSA অৰ্থাৎ সমগ্ৰ শিক্ষা অসমৰ অফিচিয়েল ৱেবছাইটত যাবৰ কাৰণে আমি ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত আমি দেখিছোঁ এইটো প্ৰথম যিটো অপশ্যন আপোনালোকে দেখা পাব এই অপশ্যনটোত চাব। ইয়াতে ক্লিক কৰিব লাগিব আমি। এই অপশ্যনটো ssa.assam.gov.in এইটো হৈছে SSAৰ অফিচিয়েল ৱেবছাইট হয়। এই অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰিব পাছতে আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ অফিচিয়েল ৱেবছাইটটোত আমি আহি যাম। অহাৰ পিছত আমি ৰিক্ৰুইটমেণ্ট অপশ্যনটো চাব লাগিব। ইয়াতে ৰিক্ৰুইটমেণ্ট অপশ্যন আমাৰ কি আছে আমি চাওঁ। ৰিক্ৰুইটমেণ্টত কি আমাৰ আহিছে ইয়াতে আপোনালোকে লেটেষ্ট অপশ্যনটো দেখিব। ইয়াতে এইটো যিটো লেটেষ্ট অপশ্যন দেখা পাইছে এই লেটেষ্ট অপশ্যনত যিটো এটা আছে এংগেজমেণ্ট আপোনালোকে দেখিছে এইটোৱে হৈছে বিজ্ঞাপনটো। আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। আমি এতিয়া এইটোতে অপশ্যনতে ময়ো ক্লিক কৰি দিছোঁ। আমাৰ বিজ্ঞাপনটো পেজলৈ লৈ গৈছে। ইয়াতে যদি আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো অপশ্যনত যাব লাগিব ক্লিক হিয়াৰ টু এপ্লাই অনলাইন। এই অপশ্যনত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এই এপ্লাই কৰাৰ আগতে আমি ইয়াৰ বিজ্ঞাপনটো কি পদৰ কাৰণে প্ৰকাশ হৈছে আৰু পদ কিমানটা আছে এই সকলোখিনি বিষয়ে জানিবৰ কাৰণে আমি কি কৰিব লাগিব আমি বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰি তাৰ পৰা আমি চাব পাৰিম। বিজ্ঞাপনটো এইটো আপোনালোকে দিছে এডভাৰটাইজমেণ্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ অৰ্থাৎ আমি এইটো গম পাইছোঁ যে আমাৰ যিটো পদ আছে পদটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰৰ কাৰণে। ইয়াতে আমি এইটো PDF যিটো অপশ্যন দেখিছে এই অপশ্যনত আমি ক্লিক কৰিলে এডভাৰটাইজমেণ্টটো আমাৰ ডাউনলোড হ'ব। ডাউনলোড হ'লে আমি বিজ্ঞাপনটো চাব পাৰিম। গতিকে মই ঠিক তেনেধৰণে সেই অপশ্যনতে বিজ্ঞাপনটো আহি গৈছে। আপোনালোকে এতিয়া চাওক ইয়াতে বিজ্ঞাপনটো সবিশেষ দিয়া হৈছে গোটেইখিনি। এংগেজমেণ্ট আণ্ডাৰ সমগ্ৰ শিক্ষা অসম এইটো আমাৰ অসমৰ কাৰণে দিয়া হৈছে যিহেতু গতিকে অসমৰ হয়। আপোনালোকে ইয়াতে চাব বিজ্ঞাপনটো 17 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ কৰা হৈছে। এইটো 17 ফেব্ৰুৱাৰী তাৰিখে আৰু ইয়াৰে অনলাইন যিটো অনলাইন এপ্লিকেশ্যনটো 19 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ অন্তিম ডেট 28 ফেব্ৰুৱাৰীলৈকে অনলাইনটো চলি থাকিব। এইটো আপোনালোকে বুজি পালে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে হ'ব। আৰু আমি ইয়াতে পদসমূহ চাওঁ কি পদ আছে কোৱালিফিকেশ্যন কিমান লাগিব এইখিনি বিষয়ে চাব আহিছোঁ। ইয়াতে পদ হৈছে আমাৰ যিটো পদৰ কাৰণে বিজ্ঞাপনটো দিছে পদটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ। এইটো আপোনালোকে আগতে গম পাইছেই, মই আকৌ এবাৰ দেখাই দিছোঁ। ইয়াৰ কাৰণে যিটো আমাৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন আছে কোৱালিফিকেশ্যনটো আমাৰ কিমান লাগিব এইটো চাওক। কোৱালিফিকেশ্যনটো অপশ্যনত আমি চাওক কলমটোত চাওঁ আমি ইয়াতে BE হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। চিভিল ইঞ্জিনিয়াৰিঙত BE হ'ব লাগিব অৰ্থাৎ বেচেলৰ অফ ইঞ্জিনিয়াৰিং পাছ কৰা হ'ব লাগিব। 3 ইয়াৰ্ছৰ আপোনালোকে হ'ব লাগিব আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে দিছে। এইটো 2 নম্বৰ যিটো অপশ্যন আছে ইয়াতে আপোনাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত দিছে আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ এইটো কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ ইন অটোকেডৰো আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু কম্পিউটাৰ MS অফিচৰ আপোনালোকে লিটাৰেট হ'ব লাগিব। এই 4টা কোৱালিফিকেশ্যন হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব। এইটো পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে
এপ্লাই কৰাৰ পাছত আপোনালোকৰ যদি চাকৰিটো হয় তেনেহ'লে আপোনালোকৰ ইয়াতে যিটো পে' বেণ্ড হয় পে' বেণ্ডটো অৰ্থাৎ স্কেল পে'টো আপোনালোকৰ 30,000 টকাৰ পৰা 1,10,000 টকালৈকে এইটো পে' বেণ্ডটো দিয়া হৈছে এইটো স্কেল পে'টো আৰু গ্ৰেড পে'টো আপোনালোকৰ হ'ব ইয়াতে গ্ৰেড পে'টো হ'ব 12,700 টকা গ্ৰেড পে' থাকিব এইটো স্কেল পে'টো 30,000 পৰা 1,10,000 আৰু গ্ৰেড পে'টো 1,12,700 টকা আৰু ইয়াতে মুঠ পদ আছে এটা পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে এইটো মুঠ পদ এটা আৰু এইটো পদটো হ'ব আমাৰ ষ্টেট মিছন অফিচ আমি জানো যিহেতু গুৱাহাটীত আছে গতিকে পদটো গুৱাহাটীতে হ'ব এইটো পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে ইয়াৰ কাৰণে এই বিজ্ঞাপনটোত আমাক কি লাগিব কেনেধৰণে অনলাইন এপ্লাই কৰিব লাগিব এই সকলোখিনিৰ বিষয়ে আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লেই সকলোখিনি কথা জানিব পাৰিব আৰু বিজ্ঞাপনটো আপোনালোকে চাই ল'ব পাৰিব ইয়াতে কি ক্ৰাইটেৰিয়া কিছুমান দিয়া আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব তাৰ পৰা গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব লগত আপোনালোকৰ ডকুমেণ্টছ যিবিলাক আছে এইবিলাক ৱৰ্ক এক্সপেৰিয়েঞ্চৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কাষ্ট চাৰ্টিফিকেট সকলোবিলাক ডকুমেণ্ট আপোনালোকে আপলোড দিব লাগিব আৰু আপোনালোকৰ ইয়াতে কি কৈছে এটা বস্তু দিছে ইয়াতে এপ্লিকেণ্ট to obtain minimum 50% to total marks above the interview and only then candidate will be shortlisted এই ইণ্টাৰভিউত আপোনালোকৰ যিসকলৰ 50% ওপৰত আহিব তেওঁলোকে শ্বৰ্ট লিষ্টত নাম আহিব বুলি ইয়াতে উল্লেখ কৰা হৈছে এইখিনি কথা আপোনালোকে চাই ল'ব বিজ্ঞাপনটো গোটেইখিনি কথা ইয়াতে উল্লেখ আছে আপোনালোকে কেনেধৰণে কৰিব লাগিব আৰু বয়সৰ সীমাটো ইয়াতে কিমান লাগিব সেইটো দিয়া আছে 18 বছৰৰ পৰা 62 বছৰ বয়সলৈকে আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ঠিক আছে এইখিনি কথা আপোনালোকে বুজি পাইছে নিশ্চয় এইটো আৰু এটা কথা ইয়াতে পদটো 11 মান্থৰ কাৰণে দিয়া হৈছে এইটো উল্লেখ কৰি দিছে এইটো 11 মান্থৰ কাৰণে এইটো বিজ্ঞাপনটো প্ৰকাশ কৰিছে এইটো পদৰ কাৰণে এইখিনি কথা বুজি পালে আৰু আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কেনেধৰণে কৰিব লাগিব চাওক মই আপোনালোকক দেখাই পাইছে ক্লিক হিয়াৰ টু এপ্লাই অনলাইন এই অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব মই ইয়াতে পাছতে আপোনালোকৰ ইয়াতে দুটা অপশ্যন আপোনালোকে দেখা পাব এটা হৈছে ৰেজিষ্ট্ৰেশ্যন আনটো হৈছে লগ ইন বাই ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট দুটা অপশ্যন আছে আপোনালোকে যদি ইয়াতে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়াহ'লে আপুনি লগ ইন বাই ৰেজিষ্টাৰ্ড এপ্লিকেণ্টত ক্লিক কৰিব যদি নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে এই ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব যদি আগতে ৰেজিষ্টাৰ কৰা আছে তেতিয়াহ'লে আপোনালোকে এইটো অপশ্যনত যাব আৰু যদি নতুন হয় তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব মই আপোনালোকক ৰেজিষ্ট্ৰেশ্যনটো দেখাই দিছোঁ প্ৰথমে মই ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আহিব এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াতে কি আছে আপোনালোকে চাওক ফৰ্মখন খুব সহজ হয় বিশেষ টান নহয় এপ্লিকেণ্ট নেম লিখিব লাগিব ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব লাগিব কাষ্টটো দিব লাগিব নেশ্যনেলিটি দিব লাগিব ডেট অফ বাৰ্থটো দিব লাগিব আৰু এজটো 2024ত আপোনাৰ কিমান হ'ল ইয়েৰ মান্থ ডে ৱাইজত আপুনি লিখিব লাগিব মোবাইল নাম্বাৰ পেন নাম্বাৰ ইমেইল আইডি আৰু ইমেইল আইডিটো কনফাৰ্ম কৰিব লাগিব এইকেইটা বস্তু আপোনালোকে ফিল আপ কৰিব লাগিব আৰু লগতে আপোনালোকৰ পাৰ্মানেণ্ট যিটো এড্ৰেছ সেই এড্ৰেছটো ইয়াতে দিব লাগিব এপাৰ্টমেণ্ট বা হাউচ বা প্লট নাম্বাৰ আপুনি দিব লাগিব ষ্ট্ৰীট নাম্বাৰ এড্ৰেছ দিব লাগিব টাউন বা ভিলেজ আপোনালোক কি হয় ডিষ্ট্ৰিক্ট কি হয় ষ্টেট পিন নাম্বাৰ আপোনালোকৰ পোষ্টেল এড্ৰেছ যদি হয় এইটো পোষ্টেল এড্ৰেছ দিব পাৰে আৰু যদি আপোনাৰ থকা ঠাই আৰু বৰ্তমান এড্ৰেছটো একেই হয় অৰিজিনেল এড্ৰেছৰ লগত একেই হয় তেতিয়াহ'লে আপোনালোকে য়েছ দিব যদি আপুনি ঘৰৰ পৰা বাহিৰত থাকে তেনেহ'লে আপুনি এইটো ন' কৰিব ন' কৰি আপোনাৰ কমিউনিকেশ্যন এড্ৰেছটো আপুনি তলত ফিল আপ কৰি দিব তাৰপিছতে আপোনালোকৰ ইয়াতে পাছপোৰ্ট ফটো এটা চিলেক্ট কৰি দিব লাগিব এইটো ফটো এটা আপুনি আপলোড দিব লাগিব আৰু লগতে আপুনি আপোনাৰ ছিগনেচাৰটো দিব লাগিব দুটা দিয়াৰ পিছত এটা আপুনি পাছৱৰ্ড চুজ কৰিব লাগিব পাছৱৰ্ডটো আপোনালোকে নিজৰ চইচত এটা ষ্ট্ৰং পাছৱৰ্ড দিব যাতে বেলেগে কোনো ধৰণে ট্ৰাই কৰিও অ'পেন কৰিব নোৱাৰে তাৰপিছত এটা ইয়াতে চিলেকশ্যন কুৱেশ্যন দিছে আপুনি এটা কুৱেশ্যন ইয়াৰ পৰা চুজ কৰিব যিকোনো এটা কুৱেশ্যন চুজ কৰি দিব ইন হুইচ প্লেচ অন ইন বৰ্ণ এইটোকে মই চিলেক্ট কৰি দিছোঁ তাৰপিছত আপুনি ইয়াতে তাৰ এনচাৰটো ইয়াতে লিখি দিব কি হয় বোলে গুৱাহাটী লিখি দিলে অসমীয়াত লিখিলে নহ'ব আপোনালোকে ইংলিছতে লিখিব গুৱাহাটী
গুৱাহাটী লিখি দিলোঁ মই গুৱাহাটী লিখি দেখাই দিছোঁ আপোনালোকক। এইটো লিখাৰ পাছত আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পাছতে আপোনালোকে পুনৰ গৈ এই লগইন কৰিব পাৰিব। ঠিক আছে, এইখিনি বুজি পাইছে? যদি কিবা বুজাত আপোনালোকৰ অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ'ৰ শেষত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম।